মই ৰিমচিং দত্তই আন এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ মাজলৈ আহিছোঁ। আজি আমি আলোচনা কৰিম 10ম শ্ৰেণীৰ ঐচ্ছিক ভূগোলৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ আঞ্চলিক ভূগোল। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰখন হৈছে উত্তৰ আমেৰিকাৰ অন্তৰ্গত নহয়নে, আৰু সেইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে বৰ্তমান উন্নত দেশসমূহৰ ভিতৰত অন্যতম। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমান 50খন ৰাজ্য আছে কলম্বিয়া জিলাৰ সৈতে, কিন্তু 1776 চনৰ আগলৈকে আমেৰিকা যুক্তৰাষ্ট্ৰখন কি আছিলে, ব্ৰিটিছৰ আণ্ডাৰত আছিলে। তাৰপিছত 1776 খ্ৰীষ্টাব্দৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰ স্বাধীন হয় আৰু তাৰপিছত 13খন ৰাজ্যৰে সৈতে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ গঠন কৰে। তাৰপিছত পৰৱৰ্তীকালত 37খন আৰু ৰাজ্য লগ হৈ বৰ্তমান 50খন ৰাজ্যৰে সৈতে এখন বৃহৎ ৰাষ্ট্ৰ গঠন কৰে। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী হৈছে কলম্বিয়া জিলাৰ ৱাশ্বিংটন DC। এতিয়া চাম আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাৰিসীমাটো। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰখন আছে উত্তৰ আমেৰিকা নহয়নে, আৰু এইখন হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ হয়নে, আৰু ইয়াৰ উত্তৰে কি আছে কানাডা হয়নে। তাৰপিছতে দক্ষিণে আছে মেক্সিকো উপসাগৰ আৰু মেক্সিকো দেশ। তাৰপিছতে পশ্চিমে আছে প্ৰশান্ত মহাসাগৰ হয়নে, তাৰপিছতে আৰু এইফালে তোমাৰ পূবে আছে আটলাণ্টিক মহাসাগৰ। তাৰপিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ মূল ভূখণ্ড 25 ডিগ্ৰী উত্তৰৰ পৰা 43 ডিগ্ৰী উত্তৰ অক্ষাংশ আৰু 66 ডিগ্ৰী পশ্চিমৰ পৰা 125 ডিগ্ৰী পশ্চিম দ্ৰাঘিমাংশলৈ বিস্তৃত, মানে এইটো হৈছে ইয়াৰ অক্ষাংশ আৰু দ্ৰাঘিমাংশৰ বিস্তৃতি। তাৰপিছতে দেশখন সম্পূৰ্ণৰূপে নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত, মানে একেবাৰে ঠাণ্ডাও নহয় আৰু একেবাৰে গৰমো নহয়। আৰু লগতে ইয়াৰ মাটিকালি হৈছে 96 লাখ বৰ্গ কিলোমিটাৰ, মানে পৃথিৱীৰ মাটিকালিৰ 6.37%, মানে পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ। আমেৰিকা যুক্তৰাষ্ট্ৰ হৈছে পৃথিৱীৰ চতুৰ্থ বৃহৎ দেশ আৰু ই ভাৰততকৈ 3 গুণ ডাঙৰ, আৰু জনসংখ্যাৰ ক্ষেত্ৰতো ইয়াৰ স্থান তৃতীয়। 2007 বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ইয়াৰ মুঠ জনসংখ্যা হৈছে 302 নিযুত। দেশখন প্ৰাকৃতিক সম্পদৰে ভৰপূৰ, লগতে ইয়াৰ আৰ্থ-সামাজিক ক্ষেত্ৰতো ইয়াৰ উন্নয়ন লেখত ল'বলগীয়া, মানে ই বিশ্বৰ ভিতৰতে শীৰ্ষস্থান দখল কৰিছে। লগতে এতিয়া আমি চাম প্ৰাকৃতিক বিভাগকেইটা কি কি। ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি আমেৰিকা যুক্তৰাষ্ট্ৰক 3টা ভাগত ভাগ কৰিছে। এতিয়া ক্ৰমান্বয়ে পূবৰ পৰা পশ্চিমলৈ 3টা ভাগত ভাগ কৰিছে। প্ৰথমটো হৈছে আপেলেচিয়ান উচ্চভূমি অঞ্চল, মধ্য সমভূমি অঞ্চল আৰু ৰকি পাৰ্বত্য অঞ্চল বা কৰ্ডিলেৰা অঞ্চল, এই 3টা ভাগত ভাগ কৰিছে। এতিয়া প্ৰথমতে আমি আলোচনা কৰিম আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ বিষয়ে। এতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইয়াৰ 3 ভাগৰ প্ৰাকৃতিক বিভাগকেইটা হৈছে, এতিয়া প্ৰথমটো হৈছে এতিয়া আপেলেচিয়ান, এই অংশটো হৈছে আপেলেচিয়ান উচ্চভূমি অঞ্চল, এই মাজৰ অংশটো হৈছে মধ্য সমভূমি অঞ্চল আৰু এইফালে আছে ৰকি পৰ্বত্য অঞ্চল হয়নে। তাৰ ভিতৰত এতিয়া প্ৰথমতে আমি আলোচনা কৰিম আপেলেচিয়ান উচ্চভূমি অঞ্চলৰ বিষয়ে। এতিয়া আপেলেচিয়ান উচ্চভূমি অঞ্চল আটলাণ্টিক উপকূলৰ প্ৰায় সমান্তৰালকৈ আপেলেচিয়ান উচ্চভূমি অঞ্চলটো আছে, আৰু এই অঞ্চলটোত এই আপেলেচিয়ান পৰ্বতশ্ৰেণী আগুৰি আছে। তাৰ ভিতৰত ইয়াৰ উত্তৰে আছে হাডছন উপত্যকা, এইটো হৈছে হাডছন উপত্যকা। তাৰপিছতে আছে ইৰি অন্টেৰিঅ' হ্ৰদ, এইটো হ'ল ইৰি, এইটো হৈছে অন্টেৰিঅ', এই হ্ৰদৰ পৰা দক্ষিণে এলামালৈকে বিস্তৃত। তাৰপিছত এই অঞ্চলটোত পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, উপত্যকা বিভিন্ন ধৰণৰ প্ৰাকৃতিক অৱয়ব দেখিবলৈ পোৱা যায়। গতিকে ইয়াৰ ভিতৰত পশ্চিমৰ এলিঘেনি পৰ্বত, এইটো হৈছে এলিঘেনি পৰ্বত, পশ্চিমে আছে এলিঘেনি পৰ্বত। তাৰপিছত কায়াৰলেণ্ড মালভূমি আছে, ইয়াৰ লগতে আপেলেচিয়ান উচ্চভূমি অঞ্চল, মানে ইয়াৰ পৰ্বতখিনিৰ কথা কৈছে, পৰ্বতখিনি আছে। তাৰপিছতে দক্ষিণৰ ব্লু ৰিজ পৰ্বত আছে, তাৰপিছতে পূবৰ উপকূলীয় সমভূমি, পূবে এইখিনি আছে, যিহেতু ইয়াত নৰ্থ এটলাণ্টিক অ'চনখন আছে সেইকাৰণে ইয়াৰ উপকূলীয় অঞ্চলটো ইয়াৰ ভিতৰত পৰে। আৰু চাবলৈ গ'লে এই অঞ্চলটোত আটাইতকৈ বেছি পৰিমাণে বৰষুণ হয়। তাৰপৰা আপেলেচিয়ান উচ্চভূমি অঞ্চলটোৰ পৰ্বত পাহাৰবোৰ যুক্তৰাষ্ট্ৰৰ পশ্চিম অংশত থকা ৰকি পৰ্বততকৈ বহুত আগতেই সৃষ্টি হৈছিল, আৰু ইয়াৰ গড় উচ্চতা, সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা বৰ্তমানে 20,000 মিটাৰতকৈ অধিক নহয়। এই অঞ্চলত পৰ্বত, পাহাৰ, মালভূমিৰ উপৰিও অসংখ্য নদ নদী আছে। ইয়াৰে ভিতৰত অহিঅ', টেনিচি, তাৰপৰা হাডছন, এইসমূহ প্ৰধান নদী।
লগতে এই অঞ্চলটোৰ উত্তৰ অংশত থকা উত্তৰ সীমাত থকা ইৰি হ্ৰদ, এইটো ইৰি হ্ৰদ দেখিছা, ইৰি হ্ৰদৰ কাষতে পৃথিৱী বিখ্যাত নিয়াগাৰা জলপ্ৰপাত আছে, এইটো হ'ল নায়াগ্ৰা ফলছ, এইটো পৃথিৱী বিখ্যাত। আপেলেচিয়ান পৰ্বতৰ পূব আৰু দক্ষিণ ফালে আটলান্টিক উপকূলীয় সমভূমি আছে, মানে আটলান্টিক মহাসাগৰখন আছে যিহেতু, সেইবাবে ইয়াৰ উত্তৰ অংশ আৰু পূব অংশ আৰু দক্ষিণ অংশ আটলান্টিক মহাসাগৰৰ উপকূলীয় অঞ্চলেৰে আগুৰি আছে। আৰু এই উপকূলীয় সমভূমি অঞ্চলৰ উত্তৰ অংশটো দেখাত কিছু ঠেক আৰু দক্ষিণ অংশটো বহল। আমি দেখিবলৈ পাইছোঁ যে আটলান্টিক মহাসাগৰৰ এই উত্তৰ অংশটো ঠেক আৰু দক্ষিণ অংশটো বহল। এতিয়া চাম আমি কেইখনমান প্ৰধান নগৰ, এই অঞ্চলটোত থকা কেইখনমান প্ৰধান নগৰ। এতিয়া এই অঞ্চলটোতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন DC আছে, এইখন হ'ল ৱাশ্বিংটন DC ৰাজধানী নগৰ। তাৰপিছতে আছে নিউয়ৰ্ক, ফিলাডেলফিয়া, বোষ্টন, আটলাণ্টা, এইখন ইয়াৰ প্ৰধান নগৰ, প্ৰধান মহানগৰ। তাৰপিছতে এই অঞ্চলটোত পোৱা কেইটামান প্ৰধান খনিজ সম্পদ হৈছে কয়লা, লো, পেট্ৰলিয়াম। এইসমূহ থকাৰ বাবে এই অঞ্চলটো যথেষ্ট ঔদ্যোগিকৰণ হৈছে, মানে এই উদ্যোগৰ ক্ষেত্ৰত চহকী বুলি ক'ব পাৰি। লগতে এই অঞ্চলটোৰ যাতায়াত ব্যৱস্থাও যথেষ্ট উন্নত। এতিয়া এই অঞ্চলটো পিছতে আমি আলোচনা কৰিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ আন এটা প্ৰাকৃতিক বিভাগ মধ্য সমভূমি অঞ্চলৰ বিষয়ে। এতিয়া চাবা তোমালোকে আপেলেচিয়ান উচ্চভূমি অঞ্চল আৰু ৰকি পাৰ্বত্য অঞ্চলৰ মাজত থকা অঞ্চলটোৱে হৈছে সমভূমি অঞ্চলটো, মানে আপেলেচিয়ান উচ্চভূমি আৰু ৰকি পৰ্বত শ্ৰেণীৰ মাজত উত্তৰ দক্ষিণাকৈ আৰু পূব পশ্চিমাকৈ বিস্তৃত সমভূমি অঞ্চলটোকে মধ্য সমভূমি অঞ্চল বুলি জনা যায়। ই উত্তৰে বৃহৎ সৰু-বৰ অঞ্চলৰ পৰা দক্ষিণে এই মেক্সিকো উপকূললৈকে বিস্তৃত। লগতে এই অঞ্চলৰ প্ৰধান দুখন নদী হৈছে মিছিছিপি আৰু মিছৌৰী। এই মিছিছিপি আৰু মিছৌৰী নৈৰ উপনৈসমূহ লগ হৈ কি হৈছে এই অঞ্চলটো এটা সাৰুৱা পলসুৱা ভূমিলৈ পৰিণত কৰিছে, যাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভিতৰতে এই সমভূমি অঞ্চলটো কৃষিকাৰ্যৰ বাবে উন্নত। সাধাৰণতে এই অঞ্চলটোক 4টা ভাগত ভাগ কৰা হৈছে: উচ্চ সমভূমি অঞ্চল, বৃহৎ সৰু-বৰ অঞ্চল, মিছিছিপি সমভূমি অঞ্চল আৰু মেক্সিকো উপকূলীয় অঞ্চল। এতিয়া ৰকি পৰ্বতৰ পূব ফালৰ পৰা নামনি অঞ্চলৰ খণ্ডটোক, মানে এই ৰকি পৰ্বতৰ এই অঞ্চলটোক কোৱা হয় কি হয়, উচ্চ সমভূমি অঞ্চল বুলি কোৱা হয়। তাৰপৰা এই মিছিছিপি আৰু মিছৌৰী নৈয়ে যিটো অঞ্চল সৃষ্টি কৰিছে বা যিটো নদীতন্ত্ৰ সৃষ্টি কৰিছে, এই সমতল ভূমিখিনি কোৱা হয় মিছিছিপি সমভূমি অঞ্চল। তাৰপৰা সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা 300 মিটাৰতকৈ বেছি নহয়। এই অঞ্চলটোৰ মাজে মাজে দুই এটা টিলাও দেখিবলৈ পোৱা যায়। তাৰপিছতে হিমবাহৰ কাৰ্যৰ ফলত সৃষ্টি হোৱা এতিয়া মিচিগান সৰু-বৰ বা ছুপিৰিয়ৰ হুৰণ, এই সৰু-বৰ অঞ্চলৰ কাষৰীয়া মানে এই সাৰুৱা অঞ্চলটো কি হয়, বৃহৎ সৰু-বৰ অঞ্চল বুলি কোৱা হয়। আৰু একেবাৰে এই অঞ্চলৰ একেবাৰে দক্ষিণত থকা মেক্সিকো উপসাগৰ, এই অঞ্চলটোৰ কাষৰীয়া অঞ্চলটোক কোৱা হয় উপকূলীয় সমভূমি অঞ্চল। এই 4টাই হৈছে ইয়াৰ ভাগ। তাৰপিছতে এই অঞ্চলটোত আটাইতকৈ বেছি বানপানী হয়, মানে এই অঞ্চলটো যথেষ্ট বানপানী কবলত পৰে। আৰু লগতে এই অঞ্চলত মিছিছিপি নদীৰ বহুতো ব-দ্বীপ দেখিবলৈ পোৱা যায়। লগতে সমুদ্ৰ পৃষ্ঠৰ পৰা এই অঞ্চলৰ উচ্চতা 200 মিটাৰৰ অধিক নহয়। এতিয়া আমি চাম এই অঞ্চলৰ কেইখনমান প্ৰধান নগৰ। এতিয়া প্ৰধান নগৰৰ ভিতৰত আছে চিকাগো, কানচাছ চিটি, মিনিয়াপলিছ, নিউ অৰ্লিয়েন্স, চেণ্ট লুইছ, মিয়ামি। এইখন হৈছে ইয়াৰ প্ৰধান নগৰ। ইয়াৰ পিছত আমি এতিয়া আলোচনা কৰিম ৰকি পৰ্বত বা কৰ্ডিলেৰা অঞ্চলৰ বিষয়ে। এতিয়া এই অঞ্চলটো আছে, ইয়াৰ পূবে আছে এই সমভূমি অঞ্চলটো আৰু ইয়াৰ পশ্চিমে আছে প্ৰশান্ত মহাসাগৰ উপকূলীয় অঞ্চলটো। ইয়াৰ ভিতৰৰ এই মাজৰ অংশটোৱে হৈছে ৰকি পৰ্বতৰ অঞ্চল। এই মূলতঃ ৰকি পৰ্বতমালাক কেন্দ্ৰ কৰি এই অঞ্চলটো আচলতে গঠন প্ৰক্ৰিয়া আৰু ভূ-প্ৰকৃতি জড়িত হৈ আছে, আৰু সেইবাবে ইয়াৰ গঠন প্ৰক্ৰিয়া বা ভূ-প্ৰকৃতি অতি জটিল হয়। আৰু এই অঞ্চলটো উত্তৰা দক্ষিণাকৈ বিস্তৃত। এই অঞ্চলটোৰ একেবাৰে পূবত উত্তৰা দক্ষিণাকৈ থকা উচ্চ অংশটোৱে হৈছে ৰকি পৰ্বত শ্ৰেণী।
ই হিমালয় পৰ্বতৰ দৰে নবীন ভংগিল পৰ্বতমালা। ইয়াৰ শৃংগবোৰৰ ঠায়ে ঠায়ে উচ্চতা হৈছে 4200 মিটাৰতকৈও অধিক। এই অঞ্চলটোৰ একেবাৰে পশ্চিম অংশত থকা কেইটামান প্ৰধান পৰ্বতমালা হৈছে চিয়াৰা, ইয়াতে আছে চিয়াৰা, কেস্কেড ৰেঞ্জ, কোষ্ট ৰেঞ্জ, এইকেইটাই হৈছে ইয়াৰ প্ৰধান পৰ্বতমালা। এই অঞ্চলটোত কেইবাটাও প্ৰধান মালভূমি আছে। কেইবাটাও মালভূমি দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত কলম্বিয়া মালভূমি, গ্ৰেট বেচিন, কলোৰাডো মালভূমি প্ৰধান। এইটো হৈছে কলোৰাডো প্লেটো, কলোৰাডো মালভূমি, গ্ৰেট বেচিন মালভূমি, এইটো হ'ল কলম্বিয়া মালভূমি। এই মালভূমিকেইটা ইয়াৰ ভিতৰতে প্ৰধান। তাৰপিছতে গ্ৰেট বেচিনকে ধৰি এই সমগ্ৰ মালভূমি অঞ্চলটো প্ৰশান্ত উপকূলীয় পৰ্বতমালাৰ পৃষ্ঠছায়া অঞ্চলত অৱস্থিত। লগতে এই অঞ্চলটোত বৰষুণৰ পৰিমাণ যথেষ্ট কম, যাৰ বাবে অঞ্চলটো বৰ্তমান মৰুভূমি সদৃশ হৈ পৰিছে। এই অঞ্চলটোত কেইবাটাও লুণীয়া প্ৰাণীৰ হ্ৰদ আছে। ইয়াৰে ভিতৰত গ্ৰেট চল্ট লেক, এইটো গ্ৰেট চল্ট হ্ৰদটোৱে হৈছে পৃথিৱী বিখ্যাত। তাৰপিছত ইয়াত কেইবাখনো সৰু ডাঙৰ নৈ দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত কলোৰাডো, স্নেক লৈ, কলম্বিয়া, এই নৈসমূহ আকৌ গৈ পেলাই প্ৰশান্ত মহাসাগৰত পৰিছে। তাৰপিছত আছে মিছৌৰি, আৰ্কানচাছ বা ৰেড নৈ, এইসমূহ গৈ আকৌ এই মিছিছিপি নৈৰ লগত লগ লাগিছে। আৰু লগতে ইয়াত আছে ৰিঅ' গ্ৰেণ্ড নৈখন আকৌ পোনে পোনে গৈ পেলাই মেক্সিকো উপসাগৰত পৰিছেগৈ। গতিকে এই কৰ্ডিলেৰা অঞ্চলটোৰ পশ্চিম অংশত থকা পৰ্বতশ্ৰেণীৰ মাজত কেইবাটাও সাৰুৱা উপত্যকা আছে। সেইকেইটাৰ নাম হৈছে পিউগেট চাউণ্ড, উইলিয়াম এণ্ড কেলিফৰ্ণিয়া উপত্যকা, এইকেইটা হৈছে প্ৰধান। এই অঞ্চলত পৃথিৱী বিখ্যাত কলোৰাডো নদীৰ গ্ৰেণ্ড কেনিয়ন আৰু মৃত উপত্যকা আছে। এতিয়া অতি থিয় গৰাৰে গ্ৰেণ্ড কেনিয়নৰ গভীৰতা হৈছে 1213 মিটাৰ। তাৰপিছতে মৃত উপত্যকাটো আকৌ গ্ৰেট বেচিনৰ, এইটো মৃত উপত্যকা ডেথ ভেলী, এইটো আছে এই গ্ৰেট বেচিনৰ একেবাৰে দক্ষিণ অংশত, আৰু ই সাগৰ পৃষ্ঠৰ পৰা 86 মিটাৰ তলত আছে। লগতে এই অঞ্চলটো খনিজ সম্পদে যথেষ্ট চহকী। ইয়াত পোৱা কেইটামান প্ৰধান খনিজ সম্পদ হৈছে কয়লা, পেট্ৰলিয়াম, সোণ, ৰূপ ইত্যাদি। এতিয়া এই অঞ্চলৰ কেলিফৰ্ণিয়া অঞ্চলত, এই কেলিফৰ্ণিয়া উপকূল অঞ্চলটো কৃষি কাৰ্যৰ বাবে যথেষ্ট উপযোগী, কাৰণ এই অঞ্চলত ভূমধ্যসাগৰীয় জলবায়ুৰ প্ৰভাৱ পৰে। শীতকালত ভূমধ্যসাগৰীয় জলবায়ুৰ প্ৰভাৱ পৰে, যাৰ বাবে শীতকালতহে ইয়াত বৰষুণ হয়। সেইবাবে এই অঞ্চলটো আচলতে কৃষি কাৰ্যৰ বাবে যথেষ্ট উপযোগী হয়। এতিয়া চাম আমি এই অঞ্চলটোৰ কেইখনমান প্ৰধান মহানগৰ। এতিয়া ইয়াত আছে পৰ্টলেণ্ড, দেখিছা মহানগৰৰ ভিতৰত আছে পৰ্টলেণ্ড, ছান ফ্ৰান্সিস্কো, লছ এঞ্জেলেছ, চিয়াটল, এইকেইখন হৈছে এই অঞ্চলটোৰ প্ৰধান মহানগৰ। এতিয়া আমি চাম আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনসংখ্যাৰ বৃদ্ধি আৰু বিতৰণৰ বিষয়ে। এতিয়া 1776 চনৰ পিছত যেতিয়া আমেৰিকা যুক্তৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিলে ব্ৰিটিছৰ হাতৰ পৰা, তেতিয়া তাৰ মুঠ মাত্ৰ জনসংখ্যা আছিল 3 নিযুত। তাৰপিছত লাহে লাহে যেতিয়া জনসংখ্যা বৃদ্ধি পালে, মানে ইউৰোপীয় দেশসমূহৰ পৰা প্ৰব্ৰজন হ'বলৈ ধৰিলে, আৰু লগতে কি হ'ল 37খন ৰাজ্য আকৌ পুনৰ গঠিত হ'ল। সেই 37খন ৰাজ্য আৰু আগৰ 13খন ৰাজ্য লগ লাগি এখন 50খন ৰাজ্য হ'ল। তেতিয়া লাহে লাহে জনসংখ্যা বৃদ্ধি পালে। এতিয়া 2007 চনৰ আনুমানিক তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ মুঠ জনসংখ্যা 302 নিযুতলৈ বৃদ্ধি পাইছে। এতিয়া তোমালোকৰ কিতাপত লোকপিয়ল বৰ্ষ অনুসৰি 1776 চনৰ পৰা ক্ৰমান্বয়ে 2007 চনলৈকে এটা তথ্য যুগুত কৰি এখন তালিকা প্ৰস্তুত কৰিছে। সেইখন তোমালোকে ইয়াত মন কৰিবা। আৰু লগতে কি কৈছে যে সম্প্ৰতি জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ লগতে প্ৰব্ৰজনৰ হ্ৰাস পোৱাৰ ফলত দেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ নিম্নগামী হৈছে। এতিয়া সমগ্ৰ বিশ্বত প্ৰাকৃতিক বৃদ্ধিৰ হাৰ গড় হাৰ 1.20%, তাৰ বিপৰীতে যুক্তৰাষ্ট্ৰৰ বৃদ্ধি হাৰ মাত্ৰ 0.60%। এতিয়া দেশৰ মুঠ জনসংখ্যাৰ 85% খ্ৰীষ্টান ধৰ্মাৱলম্বীৰ লোক, আৰু মাত্ৰ 15%হে জিউ, মুছলমান বা হিন্দু আৰু কিছুমান ধৰ্মবিহীন কৃষ্ণাংগ গোষ্ঠীৰ লোক আছে। এতিয়া
প্ৰাকৃতিক অৱস্থা, যোগাযোগৰ ব্যৱস্থা বা উন্নয়ন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি দেশখনত জনসংখ্যাৰ ঘনত্ব বা বিতৰণ একেবাৰে সুষম নহয়। এতিয়া চাবলৈ গ'লে দেশখনৰ একেবাৰে পূব প্ৰান্তত থকা আপেলেচিয়ান উচ্চভূমি অঞ্চল আৰু লগতে আটলাণ্টিক উপকূলীয় অঞ্চল আছে। সেই আটলাণ্টিক উপকূলীয় অঞ্চলৰ জনসংখ্যাৰ ঘনত্ব বেছি হয়, ইয়াৰ জনসংখ্যা ঘনত্ব দেখিবলৈ পোৱা যায়। কিন্তু তাৰ ঠিক পশ্চিম অংশতে লাগি থকা মধ্যসমভূমি অঞ্চল, তাৰপিছতে থকা ৰকী পাৰ্বত্য অঞ্চল, এই অঞ্চলসমূহত জনসংখ্যা একেবাৰে কম, জনসংখ্যাৰ ঘনত্ব একেবাৰে হেৰেঙা দেখিবলৈ পোৱা যায়। কিন্তু একেবাৰে পশ্চিম অংশত থকা কেলিফৰ্ণিয়া উপকূল অঞ্চলত আকৌ জনবসতি বেছি, যিহেতু আমি আগতো পাই আহিছোঁ এই অঞ্চলটোত কি হয়, কৃষিকাৰ্যৰ বাবে উপযোগী হয়, সেইকাৰণে এই অঞ্চলটোত জনবসতিৰ ঘনত্ব দেখিবলৈ পোৱা যায়। আকৌ মিচিগান ৰাজ্যৰ দক্ষিণ আৰু পূব অংশত থকা দেশখনৰ মাত্ৰ 1/3 মাটিকালিতে আকৌ দেশখনৰ 2/3 লোক বাস কৰে। মানে ক'বলৈ গ'লে মুঠ জনসংখ্যাৰ মানে সমগ্ৰ যুক্তৰাষ্ট্ৰৰে গড় ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰ 32 জন, কিন্তু এই অঞ্চলটোত আকৌ প্ৰতি বৰ্গ কিলোমিটাৰ 85 জনকৈও দেখিবলৈ পোৱা যায়। এই অঞ্চলত থকা মাছাচুটেটছ, নিউ জাৰ্চি বা ৰড আইলেণ্ড, এই ৰাজ্যকেইখনতো জনসংখ্যাৰ ঘনত্ব যথেষ্ট দেখিবলৈ পোৱা যায়। লগতে দেশখনৰ ৰাজধানী নগৰ ৱাশ্বিংটন DC থকা কলম্বিয়া জিলাৰ জনসংখ্যাৰ ঘনত্ব 3600 জন। আকৌ আনহাতে পশ্চিমত থকা মধ্যসমভূমি অঞ্চল বা কৰ্ডিলেৰা অঞ্চলত ঘনত্ব তেনেই কম, মাত্ৰ 15 জনকৈহে দেখিবলৈ পোৱা যায়। তাৰপিছত এই অঞ্চলত থকা মণ্টানা, নেভাডা, উত্তৰ ডাকোটা, বায়'মিং ৰাজ্যৰ জনসংখ্যাৰ ঘনত্ব 5 জনৰো কম, মানে একেবাৰে জনসংখ্যা নগণ্য বুলি ক'লেও ভুল কোৱা নহয়। মানে ইয়াৰ ওখৰা মোখৰা পাৰ্বত্য ভূমি বা বৰষুণৰ অভাৱ, এইসমূহ কাৰণৰ বাবে আচলতে এই অঞ্চলটো জনবসতি দেখিবলৈ পোৱা নাযায়। অৱশ্যে এতিয়া বৰ্তমান খনিজ সম্পদক কেন্দ্ৰ কৰি মানে কিছুমান যথেষ্ট খনিজ সম্পদ আছে, আমি আগতে পাই আহিছোঁ কৰ্ডিলেৰা অঞ্চলতো খনিজ সম্পদ দেখিবলৈ পোৱা যায়। এইসমূহৰ ওপৰত ভিত্তি কৰি আচলতে লাহে লাহে জনবসতি দেখিবলৈ পোৱা গৈছে। বৰ্তমান এই উদ্যোগীকৰণ হৈছে বা উদ্যোগৰ উন্নয়নৰ বাবে সেই অঞ্চলটোত কিছু জনসংখ্যা আজিকালি দেখিবলৈ পোৱা গৈছে। এতিয়া এই আমেৰিকা যুক্তৰাষ্ট্ৰৰ একেবাৰে পূব প্ৰান্তত থকা বৃহৎ নগৰ হৈছে নিউয়ৰ্ক, আৰু একেবাৰে পশ্চিম প্ৰান্তত থকা বৃহৎ মহানগৰ হৈছে লছ এঞ্জেলেছ। এতিয়া নিউয়ৰ্কৰ মুঠ জনসংখ্যা হৈছে 22 নিযুত আৰু লছ এঞ্জেলেছৰ মুঠ জনসংখ্যা হৈছে 18 নিযুত। এতিয়া এই আমি চাব পাৰোঁ যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেছিভাগ লোকেই গাঁৱতকৈ নগৰতহে বাস কৰে, মানে গাঁও অঞ্চলতকৈ নগৰ অঞ্চলতহে তেওঁলোকে বসবাসৰ উপযোগী বুলি বাছি লৈছে। এতিয়া আমি আজিৰ ভিডিঅ'টোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিচয়, অৱস্থান বা প্ৰাকৃতিক বিভাগসমূহৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ আমি চাৰিসীমা, অক্ষাংশ দ্ৰাঘিমাংশৰ বিস্তৃতি বা ইয়াৰ বিভিন্ন প্ৰাকৃতিক বিভাগসমূহ, 3টা প্ৰাকৃতিক বিভাগ, আপেলেচিয়ান উচ্চভূমি অঞ্চল, সমভূমি অঞ্চল, কৰ্ডিলেৰা অঞ্চল, এইসমূহৰ বিষয়ে পঢ়িলোঁ। লগতে ইয়াৰ জনসংখ্যাৰ বিতৰণ, এই বিষয়েও আমি বৃদ্ধি বিতৰণৰ বিষয়ে আলোচনা কৰিলোঁ। ইয়াৰ পিছত আমি আলোচনা কৰিম অৰ্থনৈতিক ক্ৰিয়াকলাপ, কৃষি বলয় আৰু ইয়াৰ উদ্যোগিক অঞ্চলসমূহৰ বিষয়ে। আজিলৈ ইমানেই। ইয়াৰ পিছত আমি আকৌ সেইকেইটাৰ বিষয়ে আকৌ আন এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকলৈ মই আগবঢ়াম। ধন্যবাদ।